ডিমৌ চাৰিআলিত কালি সন্ধিয়া ৫ বজাত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু এগছি বন্তি জ্বলাই একাজলি সন্মান জনোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শিল্পীগৰাকীৰ অপূৰ্ব সংগীতময় যাত্ৰা আৰু জাতীয়তাবাদী চেতনাক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান স্মৰণ কৰি ডিমৌ চাৰিআলিৰ জনগণ একত্ৰিত হৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। পৰ্যায়ত অনুষ্ঠিত হোৱা বক্তাসকলে গণশিল্পীগৰাকীৰ জীৱন, সৃষ্টি আৰু জাতীয় পৰিসৰত তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰাৰ লগতে দীৰ্ঘ সময় ধৰি শিল্পীগৰাকীৰ স্মৃতিচাৰণ কৰিব বুলি জনায়। সেয়েহে তেওঁৰ এই মৃত্যুৰ পিছত আমি কেইজনমান মানুহে লগ লাগি পিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। মই ভাবোঁ অসমৰ প্ৰতিটো চুকে কোণে ৰাজীৱ শদিয়াৰ যি ত্যাগ, যি অসমীয়া জাতীয় জীৱনক লৈ তেওঁ যিখিনি অৱদান, সেইখিনি সকলোৱে গঢ়ি পিনি তেওঁক এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মই ভাবোঁ সকলোৱে পতাটো উচিত। কিয়নো বৰ্তমান অসমত এই সময়ত শিল্পী বেচা আৰু কিনাৰ যিটো ট্ৰেণ্ড চলি আছে, সেই শিল্পী কিনা বেচা যিটো সময়, সেই সময়ত ৰাজীৱ শদিয়াই কিন্তু কোনোদিনেই নিজৰ বিবেক আৰু নিজৰ সত্তাক বিক্ৰী নকৰি আপোচহীনভাৱে নিজৰ ঠাইত থিয় হৈ দেশ আৰু জাতিৰ বাবে জীয়াই গ'ল। এই ৰাজীৱ শদিয়াক আমি অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।